নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে চৈধ্যৰ বিদ্যা। এই শব্দকেইটা নিশ্চয় আপোনালোকে সকলোৱে শুনিছে আৰু ইয়াৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে চৈধ্যৰ বিদ্যা, তাৰে সম্পূৰ্ণ তথ্য সম্পূৰ্ণৰূপে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়োৱা হৈছে, যাতে আপোনালোকে খুব সহজে খুব সঠিকভাৱে আপোনালোকে এই শুনি অহা কথাষাৰৰ সম্পূৰ্ণ তথ্য যাতে আপোনালোকে জানিব পাৰে। আৰু যিসকলে জ্ঞাত তেওঁলোকেও সোঁৱৰাই ল'ব, আৰু যিসকলে গম নাপায় আজিলৈ তেওঁলোকেও এই বিষয়ে সম্পূৰ্ণ জ্ঞান থকাটো অত্যন্ত প্ৰয়োজন। কাৰণ কিয়, ই এক জ্ঞান, যি জ্ঞান আমি সকলোৱে জনাটো অত্যন্ত প্ৰয়োজন। আহকচোন এতিয়া আপোনালোকক সেই চৈধ্য বিদ্যাৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। অতি প্ৰাচীন হিন্দু শাস্ত্ৰ যেনে ৰামায়ণ, মহাভাৰত, পুথি পুৰাণ আৰু হিন্দু আধ্যাত্মিক কাহিনীত চৈধ্য বিদ্যা বহুবাৰ বৰ্ণন কৰা হৈছে, আৰু শুনা বা পঢ়াৰ পিছত বহুত মানুহৰ হাতত সেইবোৰ সম্পূৰ্ণ তথ্য থাকে। এতিয়া আপোনালোকক সেই 14খন বিদ্যাৰ ভিতৰত 4খন বেদ, 4খন উপবেদ আৰু 6খন বেদাংগেৰে গঠিত। অতীজৰ পৰা যিবোৰ 14টা জ্ঞান বৰ্ণনা কৰা হৈ আহি আছে, সেইবোৰ এনেধৰণৰ যে সৰ্বপ্ৰথম 4খন বেদ আপোনালোকক উল্লেখ কৰা হৈছে। সৰ্বপ্ৰথম ঋগ্বেদ। ঋগ্বেদত সংহিতা হৈছে ঋগ্বেদৰ সাহিত্য মন্ত্ৰৰ অংশ। তাত 1017টা সূত্ৰ আছে। ইয়াক পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থ বুলি গণ্য কৰা হয়। পণ্ডিতসকলৰ মতে ঋগ্বেদৰ বয়স 3500 বছৰতকৈও অধিক। যজুৰ্বেদ। যজুৰ্বেদৰ যজ্ঞৰ লগত গঠিত পদ্ধতি আৰু যজ্ঞৰ ব্যৱহৃত মন্ত্ৰৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। যজ্ঞৰ বাহিৰেও মৌলিক জ্ঞানৰ বৰ্ণনা আছে। তত্ত্বজ্ঞান অৰ্থাৎ ৰহস্যময় জ্ঞান, বিশ্ব ব্ৰহ্মাণ্ড, আত্মা, ঈশ্বৰ আৰু পদাৰ্থৰ জ্ঞান এই বেদত গঠিত আছে। এতিয়া সামবেদ। 4খন বেদৰ ভিতৰত সামবেদৰ গুৰুত্ব আটাইতকৈ বেছি। চেম শব্দৰ অৰ্থ হৈছে গীত। সামবেদ ভাৰতৰ অন্যতম পুৰণি বেদ আৰু ই গীত সংগীতমুখী বেদ। সামা গান প্ৰাচীন আৰ্যসকলে গাইছিল। 4খন বেদৰ ভিতৰত আকাৰৰ ফালৰ পৰা সামবেদ আটাইতকৈ সৰু। এতিয়া আপোনালোকক অথৰ্ববেদৰ বিষয়ে আগবঢ়াইছোঁ। হিন্দু ধৰ্মৰ পবিত্ৰ আৰু উচ্চতম ধৰ্মীয় গ্ৰন্থ বেদৰ ভিতৰত অথৰ্ববেদ সংহিতা 4ৰ্থ স্থানত আছে। অথৰ্ববেদৰ 2টা গ্ৰন্থ শৌনাক আৰু পৈপ্পালাদত প্ৰচলিত প্ৰায় সকলো স্তৰক ঋগ্বেদৰ যি শ্লোক তাক ৰচনা কৰা হৈছে। অথৰ্ববেদৰ এজন পণ্ডিতক 4 বেদৰ বিষয়ে জ্ঞানী বুলি গণ্য কৰা হয়। এতিয়া আপোনালোকক সেই উপবেদৰ বিষয়ে উল্লেখ কৰিছোঁ। সৰ্বপ্ৰথম অৰ্থশাস্ত্ৰ। ই এক প্ৰাচীন ভাৰতীয় হিন্দু গ্ৰন্থ যিয়ে ৰাষ্ট্ৰকলা, অৰ্থনৈতিক আৰু সামৰিক কৌশলৰ বিষয়ে
জ্ঞান প্ৰদান কৰে আৰু ইয়াৰ লেখক হিচাপে কৌটিল্য বুলিও জনা যায়। বিষ্ণুগুপ্তক ইয়াৰ কৃতিত্ব দিয়া হয়। 2 নম্বৰ, ধনুৰ্বেদ। ধনুৰ্বেদ শব্দটো ধনু আৰু জ্ঞান এই দুটা শব্দৰ পৰা উদ্ভৱ হৈছে, যাৰ আক্ষৰিক অৰ্থ হৈছে ধনুৰ বিজ্ঞান। 3 নম্বৰ, গন্ধৰ্ববেদ। এই বেদৰ পৰিবেশন কলাৰ আধাৰত নিৰ্মিত এক প্ৰাচীন ভাৰতীয় গ্ৰন্থ। নৃত্য, গীত আৰু সংগীত কলাক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। 4 নম্বৰ হৈছে আয়ুৰ্বেদ। আয়ুৰ্বেদ বা আয়ুৰ্বেদিক চিকিৎসা ভাৰতৰ পৰম্পৰাত চিকিৎসা পদ্ধতি। আয়ুৰ্বেদ শব্দটো আয়ুষ আৰু বেদৰ দ্বাৰা গঠিত, যিয়ে জীৱন বিজ্ঞানক বুজায়। এতিয়া আপোনালোকক 6 বেদাংগৰ বৰ্ণনা আগবঢ়াইছো। সৰ্বপ্ৰথম ব্যাকৰণ। শাস্ত্ৰৰ জ্ঞান, যিয়ে কঠিন ভাষাত শব্দ কেনেকৈ আৰু কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই দিছে। 2 নম্বৰ, জ্যোতিষ। গ্ৰহ, নক্ষত্ৰমণ্ডল আৰু অন্যান্য আকাশী পদাৰ্থৰ অধ্যয়ন আৰু সময় চক্ৰ বুজি পোৱা বিষয়টোক জ্যোতিষ বিজ্ঞান বুলি কোৱা হয়। 3 নম্বৰ, নিৰুক্ত। বেদত উল্লেখ কৰা কঠিন শব্দৰ অৰ্থ ব্যাখ্যা কৰা শাস্ত্ৰ। 4ৰ্থ হৈছে কল্পনা। ধৰ্মীয় ৰীতি-নীতি, উপবাস ৰীতি-নীতি আৰু অনুষ্ঠানৰ বৰ্ণনা কৰা শাস্ত্ৰ। 5 নম্বৰ হৈছে পদ্য। শব্দবোৰক কেনেকৈ কাব্যিক ৰূপত ঢালি দি গীতৰ ৰূপ দিয়া হয়। 6 নম্বৰ হৈছে শিক্ষা। শিকিবলৈ অধ্যয়ন আৰু পাঠদান। এই আছিল আপোনালোকৰ আগত আগবঢ়োৱা এই 14 বিদ্যা সম্পূৰ্ণ বিৱৰণ। আশা কৰোঁ আপোনালোকে এই তথ্যৰ জৰিয়তে আপোনালোকে বহুতখিনি উপকৃত হ'ব আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই তথ্যৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিব পাৰিছে। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।